বহুত বেছি আশাবাদী আৰু অসম বিধানসভালৈ কাইলৈ যাম। অসম বিধানসভাত কালি পবিত্ৰ অসম বিধানসভাত প্ৰৱেশ কৰিম, যাক লৈ খুব বেছি উৎকণ্ঠিত হৈ আছোঁ আৰু জীৱনৰ এটা নতুন অধ্যায়। আৰু মই ভাবোঁ যে এয়া ভগৱানৰ আশীৰ্বাদ, তিতাবৰবাসী ৰাইজৰ আশীৰ্বাদ, মোৰ পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু বিধানসভাৰ প্ৰৱেশৰ আগমুহূৰ্তত মই বিধানসভালৈ যোৱাৰ আগমুহূৰ্তত শিক্ষাগুৰুসকলৰো আশীৰ্বাদ ল'লোঁ। মই য'ত যিবিলাক শিক্ষানুষ্ঠানত মই অধ্যয়ন কৰিছিলোঁ, তো কালিৰ দিনটো এটা মোৰ বাবে, মোৰ জীৱনৰ কাৰণে এটা খুবেই এটা ঐতিহাসিক দিন হৈ থাকিব, এটা স্মৰণীয় দিন হৈ থাকিব। গতিকে খুব আশাবাদী কালিৰ দিনটোক লৈ। মানে পিতৃ মাতৃৰ চৰণ চুই কালি আহিছোঁ, মোৰ শিক্ষাগুৰুসকলৰো আশীৰ্বাদ লৈছোঁ চৰণ চুই, সমষ্টিবাসী ৰাইজৰ সকলোৰে লগত কথা বতৰা পাতিছোঁ। আৰু মোৰ সমষ্টিৰ পৰাও কালি বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰত্যক্ষ কৰিবৰ কাৰণে বহুকেইজন আহি আছে। মই সকলোকে পাছ দিব পাৰিম নে নাজানো, কিন্তু বহুত আহিছে। তেওঁলোকো খুব আশা মানে তেওঁলোক খুব সুখী। গতিকে এটা আমাৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে। আৰু মই এটাই বিচাৰোঁ যে এইকেইটা সময় যাতে সমষ্টিৰ উন্নয়নৰ কাৰণে আৰু অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আমাৰ যিখিনি কৰোণীয় থাকে সেইখিনি যাতে অত্যন্ত সততাৰে কৰি যাব পাৰোঁ। তাৰ কাৰণে মই আজিৰ দিনটোতো ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ, সমষ্টিবাসী ৰাইজৰো আশীৰ্বাদ বিচাৰিছোঁ। মোৰ পৰিয়ালৰ কোনো নাহে। মোৰ পৰিয়ালৰ তেনেকৈ মা দেউতা অলপ বয়সস্থ, তেওঁলোক হয়তো কাইলৈ আহিব নোৱাৰে, নাইবা ময়ো তেওঁলোকক জোৰ কৰা নাই কাইলৈ আহিবৰ কাৰণে। কিন্তু মোৰ লগত যিসকলে ধৰক বন্ধু বান্ধৱ, যিসকলে নিৰ্বাচনৰ সময়তো মোৰ লগত একেলগে আছিল, তেওঁলোক প্ৰায় 20জনমান তেওঁলোক আহিব। দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া মোৰ বন্ধু তেনেকৈ তেওঁলোক থাকিব। মই অসমীয়াতে শপত গ্ৰহণ কৰিম কাইলৈ। হয়, তেনেকৈ সাজ সজ্জাক লৈ ইমান বেছি মই মানে এইটো ক্ষেত্ৰত ইমান ফ'কাছ কৰা নাই। তো তথাপিও চাওঁ, কাইলৈ দিনটোত অন্ততঃ এটা জাতীয় সাজত যাতে যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। অন্ততঃ গামোচাখন ডিঙিত থাকিব, আৰু যদি পাৰোঁ চেষ্টা কৰিম অসমীয়া জাতীয় সাজেৰে বিধানসভালৈ যাবলৈ। নিশ্চয় চেষ্টা কৰিম। কালি মানে প্ৰথম দিন যামতো অসম বিধানসভাত। ধৰক আমাৰ ৰাজ্যখনৰ কাৰণে, আমাৰ কাৰণেতো পবিত্ৰ মন্দিৰ, তো মন্দিৰত যেনেকৈ পবিত্ৰ মন লৈ পবিত্ৰ সাজেৰে যোৱা হয়, ঠিক তেনেকৈ যাবলৈ চেষ্টা কৰিম। মই মানে এতিয়ালৈকে মই ভবা নাই, কিন্তু ধুতি কুৰ্তা ধৰক এনেধৰণে এটা চিন্তা কৰিছোঁ। আৰু মই ভাবোঁ যে কোনোবা এজন মানুহে নিজকে অসমীয়া বুলি যদি কয়, গৰ্ব কৰে, সেইটোতো আমাৰ কাৰণে ভাল কথা। কিন্তু কথা হ'ল, গৰ্বিত অসমীয়াৰ দায়িত্বও আছে, কৰ্তব্যও আছে। গৰ্বিত অসমীয়াজনে কেতিয়াও অসমীয়া জাতি, অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতিক নিশেষ কৰাৰ প্ৰয়াস কৰিব নোৱাৰে। গৰ্বিত অসমীয়াজনে অসমীয়া জাতি, সংস্কৃতি, কৃষ্টি, অসমৰ খিলঞ্জীয়া ৰাইজ সকলোকে লৈ গৌৰৱ কৰিব লাগিব। আৰু অসমক এটা প্ৰকাৰে আগ্ৰাসনৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বক বিপন্ন কৰিব পৰাসকলে কেতিয়াবা কেনেকৈ নিজকে গৰ্বিত অসমীয়া বুলি ক'বছে, তেওঁলোকৰ পৰিভাষাটো কি, ধাৰণাটো কি, নাইবা তাৰ কি পৰিভাষা আছে মই নাজানো। কিন্তু যদি গৰ্বিত অসমীয়া বুলি কৈছে, সামগ্ৰিকভাৱে অসমখনৰ কথা চিন্তা কৰিব লাগিব। অসমৰ হিত সাধনৰ কথা চিন্তা কৰিহে গৰ্বিত অসমীয়া হ'ব পাৰে। অসমীয়া জাতীয় সত্তাটোক বিপন্ন কৰিব খোজা, অসমক আগ্ৰাসনৰ জৰিয়তে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা সকলে নিজকে গৰ্বিত অসমীয়া বুলি ক'লেইতো অসমীয়া ৰাইজে তেওঁলোকক মানি নল'ব।